সন্মানীয় বিষয়ববীয়াসকল, সন্মানীয় RK ৰয় ছাৰ, অনুজসকল, মোৰ সহশিক্ষক প্ৰশিক্ষাৰ্থীসকল, ৰাষ্ট্ৰীয় পুথিভঁৰাল সপ্তাহ 2024 লগত সংগতি ৰাখি নাজী ৰাজমল মেমৰিয়েল কলেজ অফ এডুকেশ্যনে পাঠ্যপুথি পৰ্যালোচনা এটি অনুষ্ঠানৰ আয়োজন কৰিছে। উক্ত অনুষ্ঠানটি আমি অৰ্থাৎ মই শ্ৰীমতী পুৰবী চমুৱা আৰু মোৰ সহশিক্ষক প্ৰশিক্ষাৰ্থী প্ৰণতি কলিতাই পাঠ্যপুথি আমাৰ BL পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত এখন পাঠ্যপুথিৰ পৰ্যালোচনা কৰিবলৈ চেষ্টা চলাইছিলোঁ। উক্ত পাঠ্যপুথিখনৰ পৰ্যালোচনাৰ বিভিন্ন দিশ আপোনালোকৰ আগত উপস্থাপন কৰিব বিচাৰিছোঁ। আমি পৰ্যালোচনা কৰা পাঠ্যপুথিখন হৈছে লিংগ সম্বন্ধীয় বিচাৰ্য বিষয়। আৰম্ভণিত আছে যে পাঠ্যপুথিখনৰ নাম হৈছে লিংগ সম্বন্ধীয় বিচাৰ্য বিষয়। লেখক হৈছে হৃদয়ানন্দ বৰা আৰু অৰ্চনা অধিকাৰী বৰা। প্ৰকাশনৰ বিৱৰণ প্ৰকাশক আছিল শ্ৰী অনুপম দত্ত, মণিকমাণি প্ৰকাশ, পাণবজাৰ, গুৱাহাটী। মুদ্ৰক চিত্ৰাচল প্ৰিণ্টাৰ। পাঠ্যপুথিখনৰ উদ্দেশ্য এখন পাঠ্যপুথি প্ৰস্তুত কৰোঁতে বিভিন্ন ধৰণৰ উদ্দেশ্য আগত ৰাখি পাঠ্যপুথিখন প্ৰস্তুত কৰা হয়। সেই উদ্দেশ্যৰ এই পাঠ্যপুথিখনো ব্যতিক্ৰম নহয়। প্ৰথম উদ্দেশ্যটো হৈছে যে লিংগৰ ওপৰত সাধাৰণ ধাৰণা প্ৰদান কৰা, আৰু দ্বিতীয় উদ্দেশ্যটো হৈছে যে লিংগ আৰু যৌনতাৰ ধাৰণা আলোচনা কৰা। তৃতীয়টো উদ্দেশ্য হৈছে যে জ্ঞান আহৰণৰ ক্ষেত্ৰত লিংগ বৈষম্যতা সম্পৰ্কে আলোচনা কৰা। চতুৰ্থটো উদ্দেশ্য হৈছে সজাগতা আৰু সংবেদনশীলতাৰ বিকাশ সাধন কৰা, অৰ্থাৎ সমাজৰ সকলো শ্ৰেণীকে অৰ্থাৎ আমাৰ BA শ্ৰেণীসকলক সজাগ আৰু সংবেদনশীল কৰি তোলা যৌনতা আৰু লিংগ সম্পৰ্কে। লিংগ সমতাৰ বিষয়ে বিভিন্ন আইন আৰু শিক্ষামূলক ব্যৱস্থাৰ বিষয়ে জ্ঞান আহৰণ কৰা। ইয়াৰ দ্বিতীয় গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যে বিষয়বস্তুৰ আভাস। এতিয়া বিষয়বস্তুৰ আভাসত প্ৰথমতে আহে পাঠ্যপুথিখনৰ গাঁথনি। পাঠ্যপুথিখনৰ গাঁথনিত আছে যে পাঠ্যপুথিখনৰ আকাৰ হৈছিলে 21.2 চেণ্টিমিটাৰ, প্ৰস্থ 13.5 চেণ্টিমিটাৰ। সৰ্বমুঠ অধ্যায় আছিল 4টা আৰু সৰ্বমুঠ পৃষ্ঠা আছিল 174 পৃষ্ঠা। পাঠ্যপুথিখনৰ মূল বিষয়, যিহেতু আমি উল্লেখ কৰিছোঁ যে পাঠ্যপুথিখনৰ 4টা অধ্যায় অন্তৰ্ভুক্ত আছিলে, গতিকে প্ৰথম অধ্যায়টি হৈছে যে লিংগ অধ্যায়ৰ মৌলিক ধাৰণাসমূহ। দ্বিতীয় অধ্যায়টি হৈছে বিদ্যালয়ত লিংগ বিষমতা, আৰু তৃতীয় অধ্যায়টি হৈছে লিংগ অসমতা দূৰীকৰণৰ ক্ষেত্ৰত নিমিত্ত হিচাপে শিক্ষা, আনুষ্ঠানিক শিক্ষা আৰু অনানুষ্ঠানিক শিক্ষা, আৰু চতুৰ্থটো অধ্যায় হৈছে সাংবিধানিক ব্যৱস্থাত শিক্ষা আৰু মহিলা সবলীকৰণ। ইয়াৰ পৰৱৰ্তী দিশসমূহ আলোচনা কৰিবৰ কাৰণে মোৰ সহশিক্ষক প্ৰশিক্ষাৰ্থী প্ৰণতি কলিতাক অনুৰোধ জনালোঁ। ধন্যবাদ পুৰবী। আচলতে বিষয়বস্তু বিশ্লেষণৰ দৰে ইমান এটা গভীৰ টপিক ইমান এটা সীমিত টাইমত কিন্তু কোৱা অসম্ভৱ। তথাপিতো মই যত পৰিমাণে চেষ্টা কৰিছোঁ। বিষয়বস্তুৰ বিশ্লেষণত আমাৰ আচলতে আমি 3টা পইণ্টৰ ওপৰত ফোকাছ কৰিছিলোঁ। পাঠ্যপুথিৰ গভীৰতা আৰু সঠিকতা, প্ৰাসংগিকতা আৰু স্পষ্টতা, বৰ্তমান প্ৰেক্ষাপটত পাঠ্যপুথিখনৰ গুৰুত্ব। লিংগ সমতা হৈছে বৰ্তমান শিক্ষাৰ প্ৰধান লক্ষ্য, কিন্তু বৰ্তমানে দেখা গৈছে যে শৈক্ষিক ক্ষেত্ৰতে হওক বা অৰ্থনৈতিক ক্ষেত্ৰতে হওক সকলো দিশতে কিন্তু আমি লিংগ বিষমতা দেখিবলৈ পাই আহিছোঁ। পুৰুষ আৰু মহিলাৰ যৌথ প্ৰচেষ্টাতে কিন্তু এখন সমাজ গঢ়ি উঠে। গতিকে আমি ক'ব লাগিব যে এই লিংগ সম্বন্ধীয় বিচাৰ্য বিষয় পুথিখন এখন সফল পুথিৰূপে আমাৰ পৰিগণিত হৈছে। পুথিখনৰ প্ৰথম অধ্যায়টোত লিংগ সম্বন্ধীয় মৌলিক ধাৰণাসমূহ যেনে নাৰীবাদ, পিতৃতন্ত্ৰ, পুৰুষত্ব, নাৰীত্ব, প্ৰকৃতি বনাম প্ৰতিপালন প্ৰত্যেকটো বিষয়তে পুংখানুপুংখভাৱে এই পুথিখনত দিয়া হৈছে। দ্বিতীয় অধ্যায়ত ক'বলৈ গ'লে বিদ্যালয়ত আচলতে লিংগ বিষমতা কেনেদৰে চলি আছে, পাঠ্যক্ৰমত লিংগ বিষমতা কেনেকৈ চলি আছে, সকলোসমূহ অন্তৰ্ভুক্ত কৰিছে। মই ক'বলৈ চাওঁ যে আমাৰ পুথিখনত অন্তৰ্ভুক্ত কৰিছে যে পুৰুষতান্ত্ৰিক ৱৰ্ড যিখিনি আমি ইউজ কৰোঁ, ৰাম ৰহিম। যেনে ৰামৰ ওচৰত 2টা গল আছিল, কিন্তু তাৰে এটা ৰহিমে ল'লে। আমি বেছিভাগ দেখিবলৈ পাওঁ পুৰুষতান্ত্ৰিক ৱৰ্ড, যেনে ৰাম ৰহিম দেখিবলৈ পাওঁ। উকিল বা ডাক্তৰৰ ৰূপত আমি দেখিবলৈ পাওঁ এজন পুৰুষক, নাৰ্ছৰ ৰূপত দেখিবলৈ পাওঁ এগৰাকী মহিলা। গতিকে এই সকলোখিনি তথ্য অতি পুংখানুপুংখভাৱে আমাৰ এই পুথিখনে পৰ্যালোচনা কৰিছে। তৃতীয় অধ্যায়টোত আছিলে লিংগ সম্বন্ধীয় আনুষ্ঠানিক আৰু অনানুষ্ঠানিক শিক্ষাৰ সংস্থাসমূহৰ বিষয়ে আছিলে গণমাধ্যম,
সংবাদ মাধ্যমে কেনেদৰে লিংগ সমতা স্থাপন কৰিব পাৰে এই সময়ে অতি ডিটেইলছত আমাৰ পাঠ্যপুথিখনত বিৱৰণ কৰিছে। পাঠ্যপুথিখনৰ শেষৰ অধ্যায়টোত আছিলে মহিলাৰ বাবে সাংবিধানিক ব্যৱস্থা। 15 নং ক, 39 নং ক, খ, গ, ঘ, ঙ, 44 নং প্ৰত্যেকটো অনুচ্ছেদ অতি পুংখানুপুংখভাৱে বিৱৰণ কৰিছে। কোঠাৰী আয়োগৰ ক্ষেত্ৰত বা বিশ্ববিদ্যালয় শিক্ষাৰ ক্ষেত্ৰত কেনেদৰে সাংবিধানিক ব্যৱস্থাসমূহ গ্ৰহণ কৰিছে নাৰী শিক্ষাৰ ক্ষেত্ৰত এই সকলোসমূহ অতি বিতংভাৱে বিৱৰণ কৰিছে প্ৰত্যেকটো অধ্যায়ত। গতিকে মই ক'ব বিচাৰোঁ যে এই পুথিখন লিংগ সম্বন্ধীয় বিচাৰ্য বিষয় পুথিখন লিংগ সমতা স্থাপনৰ ক্ষেত্ৰত এখন সফল আৰু সাৰ্থক পুথিৰূপে পৰিগণিত হৈছে। শিক্ষা বিজ্ঞানৰ পদ্ধতি আমি কি ল'ব পাৰোঁ? আমি লিংগ সম্বন্ধীয় আচলতে বিচাৰ্য বিষয়সমূহ খুব চেঞ্চিটিভ। গতিকে আমি এক সুস্থ পৰিৱেশ গঠন কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকলৰ মাজত, যাতে ছাত্ৰ ছাত্ৰীসকলে এই বিষয়টোৰ প্ৰতি মনোযোগী হয়। দ্বিতীয়তে ক'ব লাগিব যে অভিজ্ঞতা ভিত্তিক আৰু পাৰস্পৰিক কাৰ্যকলাপ ব্যৱহাৰ কৰা। আমি প্ৰত্যেকটো উদাহৰণ বাস্তৱ জীৱনৰ লগত সংগতি ৰাখি যদি ছাত্ৰ ছাত্ৰীসকলক বুজাবলৈ যাওঁ তেতিয়াহে কিন্তু আমি লিংগ সম্বন্ধীয় বিচাৰ্য বিষয়সমূহ ছাত্ৰ ছাত্ৰীসকলক বুজাব পৰাত সক্ষম হ'ম। সংবাদ মাধ্যম আৰু প্ৰযুক্তিৰ অন্তৰ্ভুক্তিকৰণ, তথ্য আৰু গৱেষণা ব্যৱহাৰ কৰা, সমালোচনাত্মক চিন্তা প্ৰসাৰিত কৰা। ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি যদি এখন ডিবেট অনুষ্ঠিত কৰোঁ লিংগ সম্বন্ধীয় বিচাৰ্য বিষয়সমূহৰ ওপৰত তেতিয়াহে আমি কি হ'ব সাৰ্থক হ'ব, ছাত্ৰ ছাত্ৰীসকলে এই বিষয়টো অতি সুন্দৰভাৱে বুজি পাব। পাঠদানৰ সৈতে আমি ছাত্ৰ ছাত্ৰীসকলক কেনেদৰে জড়িত কৰিম? প্ৰথমতে আহিব বিষয়বস্তুৰ অন্বেষণ। আমি বিষয়বস্তু অতি পুংখানুপুংখভাৱে অন্বেষণ কৰিব লাগিব। প্ৰত্যেকটো বিষয় কি কি আছে পুথিখনত সকলো পুংখানুপুংখভাৱে অধ্যয়ন কৰি ছাত্ৰ ছাত্ৰীসকলক বুজাবলৈ চেষ্টা কৰিব লাগিব। দ্বিতীয়তে মনোগ্ৰাহী আলোচনা পদ্ধতি। আমি ছাত্ৰ ছাত্ৰীসকলক লিংগ সম্বন্ধীয় বিচাৰ্য বিষয়ৰ বাবে কেনেকৈ ইণ্টাৰেষ্টেড কৰিম তাৰ বাবে আমি মনোগ্ৰাহী আলোচনা পদ্ধতি আয়োজন কৰিব লাগিব, বিতৰ্ক আৰু তুলনা পদ্ধতি আয়োজন কৰিব লাগিব। ইয়াৰ পিছৰ গুৰুত্বপূৰ্ণ দিশটো হৈছে যে পাঠ্যপুথি লিংগ অন্তৰ্ভুক্তি প্ৰসাৰ কৰা, অৰ্থাৎ শিক্ষণ সমৰ্থন। শিক্ষণ সমৰ্থনৰ ক্ষেত্ৰত পাঠ্যপুথিত আমি লিংগ অন্তৰ্ভুক্ত কৰি আমি পাঠ্যপুথিখন সকলো ছাত্ৰ ছাত্ৰীৰ আগত সুন্দৰভাৱে অৱতাৰণা কৰিব পাৰিম। শিক্ষাৰ জৰিয়তে মহিলা সবলীকৰণ। পাঠ্যপুথিখনে শিক্ষাৰ জৰিয়তে যাতে মহিলা সবলীকৰণ কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে বা সহায় কৰিছে। পাঠদান সামগ্ৰীৰ লিংগ পক্ষপাতিত্ব সমাধান কৰা। যে আমি পাঠদান পদ্ধতিত আমি যিহেতু ভৱিষ্যতে শিক্ষক হ'বৰ কাৰণে সকলো গৈ আছো BA সকল, গতিকে আমি পাঠদানত আমি কেনেকৈ লিংগ পক্ষপাতিত্বতা সমাধান কৰিম এই পাঠ্যপুথিখনে তাৰ সমাধান আগবঢ়াইছে। মহিলা নেতৃত্ব সমৰ্থন কৰা, অৰ্থাৎ মহিলা নেতৃত্ব যাতে আমি সমৰ্থন কৰি মহিলাসকলক যাতে আগবঢ়াই লৈ যাব পাৰোঁ সেই সম্পৰ্কে এই পাঠ্যপুথিখনে সহায় বা সমৰ্থন কৰিছে। লিংগ সমতাৰ ক্ষেত্ৰত উদাসীনতা দূৰ কৰা, যিটো আমাৰ আছে যে লিংগ সমতাৰ ক্ষেত্ৰত এতিয়াও বহু পৰিয়ালত দেখায় যে ল'ৰা সন্তানক বেছিকৈ গুৰুত্ব দিয়া বা ল'ৰা সন্তান পোনপ্ৰথমে জন্ম হোৱাটো বিচাৰে। গতিকে সেই সম্পৰ্কত এই পুথিখনে উদাসীনতা দূৰ কৰা বা সমতা স্থাপন কৰিবলৈ সহায় কৰিছে। ইয়াৰ পিছত আছে যে পাঠ্যপুথিখনৰ সফলতা দিশ। পাঠ্যপুথিখনৰ সফলতা ইতিবাচক দিশটো হৈছে যে লিংগৰ ক্ষেত্ৰত ইতিবাচক দিশ আমি আলোচনা কৰি আছো যে পাঠ্যপুথিখনে লিংগ সমতাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে আৰু লিংগৰ ক্ষেত্ৰত সমতা স্থাপন কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছে, অৰ্থাৎ সমতা স্থাপনৰ কাৰণে চেষ্টা কৰিছে। আৰু উভয় লিংগৰ সম অধিকাৰ, ইয়াত উভয় লিংগ হৈছে পুৰুষ আৰু মহিলাৰ সম অধিকাৰক গুৰুত্ব প্ৰদান কৰিছে। নাৰী সবলীকৰণৰ অৰ্থাৎ আমি এই পাঠ্যপুথিখনৰ শেষৰ অধ্যায়লৈ যদি আমি লক্ষ্য কৰোঁ তাত নাৰী শিক্ষাৰ ওপৰত বহুত গুৰুত্ব দিয়া হৈছে আৰু নাৰী শিক্ষাৰ ওপৰত বিভিন্ন আঁচনি গ্ৰহণ কৰা দেখা গৈছে বা উল্লেখ কৰা দেখা গৈছে। তাৰ জৰিয়তে নাৰী সবলীকৰণৰ ওপৰত অত্যাধিক পৰিমাণে গুৰুত্ব প্ৰদান কৰিছে। যদিও পাঠ্যপুথিখন যথেষ্ট বিশ্লেষণ কৰি লেখক ডাঙৰীয়াই প্ৰকাশ কৰিছে, গতিকে উন্নতিৰ ক্ষেত্ৰসমূহ আমি কেইটামান দিব বিচাৰিছো। ইয়াত আমি উল্লেখ কৰিব বিচাৰিছো যে পাঠ্যপুথিখন যদি বিজ্ঞান ভিত্তিক হয় আৰু সময়ভিত্তিক তথ্য অন্তৰ্ভুক্তি হয় তেতিয়াহ'লে আমাৰ আৰু অধিক সুবিধা হ'ব বুলি মই ভাবো। আৰু আঁচনিসমূহৰ উপযুক্ত কাৰ্যকৰীকৰণ। এতিয়া শেষৰ ফাললৈ দেখা গৈছে যে পাঠ্যপুথিখনত বিভিন্ন আঁচনি অন্তৰ্ভুক্ত কৰা হৈছে, কিন্তু প্ৰতিখন আঁচনি যে সুন্দৰভাৱে কাৰ্যকৰী হৈছে নে নাই সেই সম্পৰ্কে কিন্তু উল্লেখিত তথ্যৰ অভাৱ হোৱা দেখা যায়। যদি সেই তথ্যবোৰ আমি সুস্পষ্ট কৰি পাওঁ তেতিয়াহ'লে আমাৰ অধিক লাভৱান হ'ব বুলি আমি ভাবো। আৰু সাম্প্ৰতিক বিষয়বস্তু অন্তৰ্ভুক্তি। পাঠ্যপুথিখনত যদি সাম্প্ৰতিক ঘটনাৰাজি আমি অন্তৰ্ভুক্ত কৰিব বিচাৰো তেতিয়াহ'লে সেই সমূহে আমাৰ
আমাৰ পাঠদান কাৰ্যসূচী আমাৰ ছাত্ৰ ছাত্ৰীসকলক আৰু বহু পৰিমাণে উপকৃত কৰিব পাৰিব বুলি আমি ভাবিছোঁ। সামৰণিত মই ক'ব বিচাৰোঁ যে পুথিখন BA দ্বিতীয় বৰ্ষৰ ছাত্ৰ ছাত্ৰীৰ বাবে অতিকৈ সাৰ্থক পুথিৰূপে পৰিগণিত হৈছে। পুথিখনত সকলোবোৰ বস্তু অতি শৃংখলাবদ্ধভাৱে আৰু পৰিপাটিকৈ দিয়া হৈছে আৰু পুথিখনৰ পৰামৰ্শসমূহ ইতিমধ্যে মোৰ সহপাঠীয়ে কৰি গৈছে। ধন্যবাদ।